আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এনসাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত আৰু আজি প্ৰায় ভিডিঅ' আপলোড কৰি আছোঁ ৮-৯ মাহৰ মূৰত আপোনালোকৰ মাজত আহিছোঁ। তো আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে হ'ল যে মোক আপোনালোকৰ মাজৰ বহুতে কমেণ্ট কৰি সুধিছিলে যে মোৰ কি হৈছে, মই ভিডিঅ' আপলোড নকৰোঁ কিয়, ইমান দিন মই ক'ত আছিলোঁ, কি কৰি আছোঁ, মই আছোঁ নে নাই। আমাৰ NSDL UTI দুটা পান কাৰ্ড পৰ্টেল আছিলে, দুয়োটা প্ৰায় বন্ধ আছিলে, বহুতো টকা ফচি আছে, কাম হোৱা নাই। তো সেইটো বিষয়ে আলোচনা কৰিম আজিৰ এইটো ভিডিঅ'ত। যদি জানিব বিচাৰে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অন কৰি ৰাখিব শেহতীয়া ভিডিঅ' নটিফিকেশ্যন পাই থাকিবলৈ। তো মই প্ৰথমে আপোনালোকক ক'ব বিচাৰিছোঁ যে মোৰ বিষয়ে, মোৰ ইমান দিন কি হৈছিলে। মই মানে এনেকুৱা এটা পৰিস্থিতিত আছিলোঁ, মই বহুত ডিপ্ৰেশ্যনত ভুগি আছিলোঁ। মই ভিডিঅ' বনাব পৰা পৰিস্থিতিতে নাছিলোঁ যে মই ভিডিঅ' বনাম আৰু আপোনালোকৰ মাজত দিম আৰু আপোনালোকে মোৰ ভিডিঅ' চাই কিবা এটা কাম কৰিব বা কিবা এটা বস্তু বুজি পাব, তেনেকুৱা মই মানে পৰিস্থিতিতে নাছিলোঁ। মই বহুত ডিপ্ৰেশ্যনত ভুগি আছিলোঁ আৰু মই এইটোৱে কামনা কৰোঁ আৰু এইটো মই প্ৰাৰ্থনা কৰোঁ আল্লাহক আৰু ভগৱানক মই এইটোৱে কওঁ যে মোৰ যদি কোনোবা শত্ৰু আছে যাতে শত্ৰুৰ জীৱনত এনেকুৱা পৰিস্থিতি নাহে। মই এনেকুৱা এটা কষ্টত ভুগি আছিলোঁ আৰু কি ক'ম, মানে বুজাব পৰা ভাষা নাই। বাকী মোৰ NSDL UTI দুয়োটা পান কাৰ্ড পৰ্টেল এতিয়া ৰানিঙত চলি আছে। যদি আপোনালোকৰ ID পাছৱৰ্ড মনত আছে লগ ইন কৰি চাব পাৰে আৰু যদি ID পাছৱৰ্ড মনত নাই ফৰগেট পেজত যাই আপোনালোকৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰি আপোনালোকে ফৰগেট কৰিব, নতুন ID পাছৱৰ্ড আপোনালোকৰ হোৱাটছআপত আপোনালোকে পাই যাব। আৰু এতিয়াৰ পৰা কাম চলি থাকিব আৰু চলিও আছে। আজি প্ৰায় 5-6 দিন ধৰি কাম চলি আছে। মই ভিডিঅ' বনাব পৰা নাই, তেতিয়া ভাবিছোঁ অলপ মানে কামখিনি পূৰা এক্টিভ হৈ যাওক, মই ভিডিঅ' বনাই আপোনালোকৰ মাজত ইনফৰমেশ্যনটো দি দিম। তো এইখিনি আছিলে মোৰ প্ৰব্লেম। বাকী আপোনালোক কেনেকুৱা আছে মোক কমেণ্ট কৰি জনাব আৰু এইটোৱে মই ভাবি আছোঁ যে এতিয়াৰ পৰা আগত যেনেকৈ ৰেগুলাৰ ভিডিঅ' আপলোড কৰি আছিলোঁ ইউটিউবত, ফেচবুকত, তেনেকৈ আপলোড কৰি যাম আৰু আপোনালোকৰ মাজত দি থাকিম। আৰু যিটো বিষয়ে ভিডিঅ' বিচাৰে মোক কমেণ্ট কৰি জনাব, সেইটো টপিক্সৰ ওপৰত ভিডিঅ' বনাই আপোনালোকৰ মাজত দিম। আৰু আগত যেনেকৈ ছাপোৰ্ট কৰিছিলে, ভাল পাইছিলে, ভিডিঅ'ত লাইক কমেণ্ট কৰিছিলে, চেম তেনেকৈ কৰিব বুলি মোৰ আশা থাকিল আপোনালোকৰ মাজত। বাকী মোৰ পৰিস্থিতি অলপ ভাল হৈছে, আপোনালোকে মোৰ কাৰণে দোৱা কৰিব, প্ৰাৰ্থনা কৰিব, মই এইটোৱে ৰিকুৱেষ্ট কৰিম। আৰু কি ক'ম, এতিয়াৰ পৰা মই ৰেগুলাৰ ভিডিঅ' আপলোড দি যাম আপোনালোকৰ মাজত আৰু যাতে মোৰ এনেকুৱা কোনো পৰিস্থিতি নাহে আগন্তুক দিনত মোৰ কাৰণে দোৱা কৰিব আৰু প্ৰাৰ্থনা কৰিব আপোনালোকে। ভাল থাকিব সকলোৱে। আজিৰ কাৰণে বিদায় লৈছোঁ, পৰৱৰ্তী ভিডিঅ'ত দেখা হ'ব, বাই।